কুৱেশ্যন 132 নৱজাত শিশুৰ ভয় ক্ৰোধ আৰু ভালপোৱাকেই প্ৰাথমিক আৱেগ বুলি মত পোষণ কৰিছিল মনোবিদ ৱাটছনে অপশ্যন এটো কাৰেক্ট কুৱেশ্যন 133 শৈশৱৰ আত্মকেন্দ্ৰিক যৌন অনুভূতিক বিশেষজ্ঞসকলে আত্মকাম প্ৰৱণতা বোলে কুৱেশ্যন 134 বাল্যকালৰ যৌৱনাৱস্থাক সুপ্তকাল লেটেণ্ট পিৰিয়ড বুলি অভিহিত কৰিছিল মনোবিদ ফ্ৰয়েডে অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 135 ছোৱালীৰ যৌৱন প্ৰাপ্তি সাধাৰণতে সমবয়সৰ ল'ৰাতকৈ আগবঢ়া হয় কুৱেশ্যন 136 সাধাৰণতে আৱেগে উগ্ৰৰূপ ধাৰণ কৰাৰ ফলত অপৰাধ প্ৰৱণতা উগ্ৰবাদিতা বিচ্ছিন্নতাবাদ আদি দেখা পোৱা নাযায় কেঁচুৱাকাল শৈশৱকাল বাল্যকাল আটাইকেইটাতে ওপৰৰ আটাইকেইটা শুদ্ধ কুৱেশ্যন 137 মনোবিদ ৰায়বাৰ্ণৰ মতে আগতীয়া কৈশোৰকাল হ'ল 12ৰ পৰা 14 বছৰ বয়সলৈ কুৱেশ্যন 138 মনোবিদ ৰায়বাৰ্ণে কৈশোৰকালৰ কোনখিনি সময়ক মানসিক বিকাশ পৰ্যায় হিচাপে অন্তৰ্ভুক্ত কৰিছিল 14ৰ পৰা 18 বছৰ বয়সলৈ কুৱেশ্যন 139 শিশুৱে দৌৰা জঁপিওৱা পুতলা খেলা ইত্যাদি কামবোৰ কৰি পৰম তৃপ্তি লাভ কৰে ক্ৰীড়া প্ৰৱণতাৰ বাবে কুৱেশ্যন 140 এটা শিশুৰ ভাষিক বিকাশত সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিহে শিশুটো জন্মতে কলা হয় কাণেৰে নুশুনা বিধৰ হয় কুৱেশ্যন 141 তলৰ কোনটো শিশুৰ দৈহিক প্ৰয়োজনৰ অন্তৰ্গত মাতৃদুগ্ধৰ প্ৰয়োজন কুৱেশ্যন 142 শিশু বিকাশত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা দিশ হ'ল পৰিয়াল কুৱেশ্যন 143 পৃথিৱীত বসবাস কৰা প্ৰতিজন মানুহেই এজন আনজনতকৈ পৃথক এয়াই হ'ল ব্যক্তি বিভিন্নতা কুৱেশ্যন 144 শাৰীৰিক মানসিক আৱেগিক সামাজিক বৌদ্ধিক আদি ক্ষেত্ৰত দেখা পোৱা বিভিন্নতাসমূহক কোৱা হয় ব্যক্তিগত বৈষম্য কুৱেশ্যন 145 ব্যক্তি বিভিন্নতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা শিক্ষাৰ লক্ষ্যটোৰ নাম হ'ল শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য কুৱেশ্যন 146 ব্যক্তি বিভিন্নতাৰ কাৰক হিচাপে চিহ্নিত কৰিব পাৰি বংশগতি আৰু পৰিৱেশজনিত কাৰণক কুৱেশ্যন 147 ব্যক্তি বিভিন্নতাৰ ওপৰত ধাৰণা অতি সুস্পষ্ট হোৱাটো নিতান্তই প্ৰয়োজনীয় শিক্ষকসকলৰ বাবে অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 148 যিবিলাক উপাদান লগ হৈ ব্যক্তিত্ব সৃষ্টি বা গঠন হয় সেই উপাদানবিলাকক ব্যক্তিত্বৰ গুণ বা লক্ষণ বোলা হয় অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 149 কিছুমান মনোবিদে মানুহৰ শৰীৰৰ গঠন অনুযায়ী ব্যক্তিত্বক ভাগ কৰি দেখুৱাইছে এনেবিলাক ভাগক কোৱা হয় দৈহিক প্ৰৰূপ অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 150 বহিমুখী ব্যক্তিত্বৰ এটা প্ৰধান লক্ষণ হ'ল কথা বতৰাত সলসলীয়া অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 151 তলৰ কোনটো অন্তৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য নহয় খেলা ধূলাৰ প্ৰতি আগ্ৰহী অপশ্যন ডি চি টু কুৱেশ্যন 152 ছুইজাৰলেণ্ডৰ মনোৰোগ চিকিৎসক কাৰ্ল ইয়ঙৰ মতে ব্যক্তিত্বৰ ভাগকেইটা হ'ল বহিমুখী অন্তৰ্মুখী উভয়মুখী ওপৰ আটাইকেইটা শুদ্ধ অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 153 পৃথিৱীত এনে বহু মানুহ আছে যি কথাত সলসলীয়া কিন্তু কোৱাতকৈ লিখিবলৈহে ভাল পায় যাৰ বন্ধু বান্ধৱ আছে কিন্তু অকলশৰে কাম কৰা পচন্দ কৰে এনেদৰে দুইবিধ প্ৰৰূপৰ বৈশিষ্ট্য প্ৰকাশ পোৱা ব্যক্তিসকলেই হ'ল উভমুখী ব্যক্তিত্বৰ অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 154 মনোবিদ কেৰ্চমাৰে দৈহিক দিশত ভিত্তি কৰি মানুহৰ ব্যক্তিত্বক ভাগ কৰিছিল 4টা ভাগত কেৰ্চমাৰৰ মতে ব্যক্তিত্বৰ ভাগকেইটা হ'ল গোলাকয় দীৰ্ঘকায় স্থূলকায় আৰু বিকৃতকায় অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 156 উদৰ প্ৰধান কায় প্ৰধান আৰু মস্তিষ্ক প্ৰধান নামৰ 3 শ্ৰেণীৰ ব্যক্তিত্বৰ বৰ্ণনা আগবঢ়াইছে চেলডনে অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 157
সুস্থ সবল দৃঢ় আৰু শক্তিশালী দৈহিক গঠন প্ৰধান বৈশিষ্ট্য কায় প্ৰধানসকলৰ। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 158 শৰীৰৰ মাজ অংশৰ পেট আৰু কঁকাল অধিক স্ফীত আৰু সমাজপ্ৰিয়, ভোজনপ্ৰিয়, নিদ্ৰাপ্ৰিয়, আৰামপ্ৰিয় ব্যক্তিসকল হ'ল উদৰ প্ৰধান। কুৱেশ্যন 159 দৈহিকভাৱে ক্ষীণ, দীঘল, মেদহীন, দুৰ্বল আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকীসকল হ'ল মস্তিষ্ক প্ৰধান। কুৱেশ্যন 160 ব্যক্তিৰ সামাজিক গুণ আৰু বিশেষত্ব অনুযায়ী স্পেংগাৰ নামৰ মনোবিজ্ঞানীজনে ব্যক্তিত্বক ভাগ কৰিছিল 6টা ভাগত। অপশ্যন ডিটো কাৰেক্ট।